ফেৰগাঁৱত বিটিচি প্ৰধান প্ৰমোদ বড়োৰ কেইবাটাও অভিলাষী আঁচনিৰ শুভ উদ্বোধন। বিটিআৰ প্ৰধান প্ৰমোদ বড়োই ওদালগুৰি ফেৰগাঁৱত নতুনকৈ চৰকাৰীকৰণ হোৱা ভেৰগাঁও মহাবিদ্যালয়ৰ গৃহ শুভ উদ্বোধন কৰিছে। লগতে বিটিচি ভেৰগাঁও পৰিষদীয় সমষ্টিৰ ভেৰগাঁও বজাৰ ভেৰগাঁও চিকিৎসালয় বিভাগৰ নৱনিৰ্মিত মুখ্য কাৰ্যালয় উদ্বোধন কৰে আৰু লগতে আন কেইবাটাও অভিলাষী আঁচনিৰ শুভ উদ্বোধন কৰে প্ৰমোদ বড়োৱে। কাৰ্যসূচীত বিটিআৰৰ ইএম দাওৱাইছা বড়ো, ৰাকেশ ব্ৰহ্ম, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ লগতে বহু সংখ্যক নেতা পালি নেতা উপস্থিত থাকে। লগতে আমাৰ ইএম সকল একেলগে আমি ইয়াত চেৰিকালচাৰৰ এটা সুপাৰিনটেণ্ডেণ্ট অফিচ আজি অপেনিং কৰা হৈছে আৰু ইয়াৰ পিছত ভেৰগাঁও মহাবিদ্যালয়ত নৱনিৰ্মিত যিটো এডমিনিষ্ট্ৰেটিভ ব্লক সেইটো আজি অপেনিং কৰা হৈছে আৰু লগতে ভেৰগাঁও কলেজখন কেইদিনমান আগতেহে প্ৰভিন্সিয়েলাইজ হ'ল। ইয়াৰ কাৰণে কলেজখনে আমাৰ সকলো নেতৃবৃন্দক ধন্যবাদ দিয়া এটা কাৰ্যসূচী লৈছিলে। আমিও কলেজখনক কংগ্ৰেচুলেশ্যন দিবলৈ আহিছোঁ, কাৰণ এই অঞ্চলত এটা উচ্চ শিক্ষা অনুষ্ঠান বহুত প্ৰয়োজন আছিলে। সেইকাৰণে এই বিদ্যালয়খন ভেঞ্চাৰ হিচাপে স্থাপন কৰি